Press the bell button now. Hi everyone, welcome to MIDG Yon Training. আমি আকৌ লগ পাইছো আজি আকৌ নতুন এটা প্ৰডাক্ট লৈ আমি কথা পাতিম product knowledge to কেলে লাগে আমি সদায় কওঁ product knowledge to আমাৰ confidence to gain কৰাৰ কাৰণে বহুত বেছি important হয় কাৰণ product ৰ knowledge নহলে কি হ'ব আমি মাৰ্কেটত গৈ product খিনি share কৰাত অলপ confidence level to আমাৰ কম হৈ যায় এটো কাৰণে product knowledge to বহুত বেছি important আৰু এটা বহুত important reason আছে যে প্ৰত্যেক দিন কিন্তু আমাৰ লগত নতুন নতুন distributor বন্ধুসকল যুক্ত হৈ আছে এওঁলোকৰ কাৰণেও কিন্তু product training to বহুত বেছি important হয় বিজনেছত নতুন মানুহ যেতিয়া আহে product training to দি দিলে কি হয় সবে কিন্তু প্ৰডাক্টৰ ওপৰত এটা এক্সপাৰ্ট হৈ যায় এটা মাষ্টাৰি আহি যায় এটো পিছত কিন্তু নলেজ টো লৈ পেলা মাৰ্কেটত কাম কৰিবলৈ বহুত বেছি ইজি হৈ যায় হেতু কাৰণে প্ৰডাক্ট নলেজ টো বহুত বেছি ইম্পৰ্টেন্ট হয় আমাৰ কোম্পানী ফাৰ্স্ট এনেকুৱা ইন্ডিয়ান ডাইৰেক্ট সেলিং কোম্পানী যাৰ নিজৰ এটা এডুকেশন সিস্টেম আছে হাৰ্ভেষ্ট সাকসেস একাডেমি কনসেপ্ট কোনটো কনসেপ্টত আমি কাম কৰি কাম কৰো হেতু হল লাৰ্নিং আৰু আৰ্নিং মানে কি হল আমি নলেজ টো থাকিলেহে আমি ভালকে পইচাটো কমাব পাৰিম যি ধৰণৰ আমাৰ কাম হয় তো হিকাটো বহুত বেছি জৰুৰী হয় কাম কৰা আগতে হেতু কাৰণে এটো কনসেপ্টতে কাম কৰে আৰু এটা কথা হাৰ্ভেষ্টে কিন্তু সদায় আপগ্ৰেডেশনত বিলিভ কৰে তাৰমানে এতিয়া দেখিছে যেনুকা সিচুৱেচন এটা হৈ আছে আমাৰ গোটেই পৃথিৱীখনৰ ভিতৰত কিন্তু আমাৰ কামটো ৰখি যোৱা নাই তাৰমানে হাৰ্ভেষ্টে এটা ৰাস্তা উলিয়াইলে যে আমাৰ ইয়ন ট্ৰেনিং খিনি ডিজি ট্ৰেনিং হৈ গল হেতু কাৰণে কি হল আমাৰ ঘৰৰ পৰা আমি ট্ৰেনিং খিনি পাই আছো আপোনালোকে নিজৰ জেগাৰ পৰা খুব সাকসেসফুলি খুবই ইজিলি আপোনালোকে প্ৰডাক্টৰ বিষয়ে জানিব পাৰিছে নতুন মানুহবিলাক যুক্ত হৈ আছে এওঁলোকও জানিব পাৰিছে তো হাৰ্ভেষ্টক ডেফিনেটলি বহুত ডাঙৰ এটা কন্ট্ৰিবিউশন আছে ইয়াত আৰু এটা কথা ইয়াত মেনশন কৰিব বিচাৰিছো হাৰ্ভেষ্টৰ কিন্তু নিজৰ এটা ইউটিউব চেনেল আছে অফিশিয়াল ইউটিউব চেনেল হেতু যদি কোনোবাই সাবস্ক্ৰাইব এতিয়াও কৰা নাই নতুন মানুহ বহুত আছে যদি এতিয়াও কৰা নাই কোনোবা কাইন্ডলি টু সাবস্ক্ৰাইব কৰি লব সাবস্ক্ৰাইব কৰি ললে আপোনাৰ নিজৰ কামটো কিন্তু বহুত ইজি হৈ যায় সাবস্ক্ৰিপশনটো থাকিলে কি হয় যেতিয়া ট্ৰেনিং প্ৰগ্ৰাম বুলি চলে directly আপুনি automatically এটা notification পাই যাব এই notificationটো আপোনালে গুছি যায় আৰু হেতু ক্লিক কৰি পেলাই আপুনি ট্ৰেনিং প্ৰগ্ৰামটো directly attend কৰিব পাৰে তো হেতু কাৰণে আৰু ইয়াত মই ট্ৰেনিংটো আৰম্ভ কৰিছো কিন্তু আৰম্ভ কৰাৰ আগতে কিছুমান মানুহক থ্যাংক ইউ দিবলৈ বিচাৰিছো আমাৰ গোটেই এমআই মেনেজমেন্ট আৰু হাৰ্ভেষ্ট মেনেজমেন্টক থ্যাংক ইউ দি পেলাই ট্ৰেনিংটো আৰম্ভ কৰিছো কাৰণ আমাৰ এই ট্ৰেনিং প্ৰগ্ৰামটো সাকসেসফুলি কৰিব গলে বহুত মানুহৰ ইয়াত কন্ট্ৰিবিউশন আছে আমি তাৰ মানে ইয়াত স্ক্ৰিনত আপোনালোকে সাকে মুকে দেখি পায় সদায় মই আহি কথা পাতো কিন্তু মোৰ পিছত কিন্তু ডাঙৰ এটা টিম আছে আমি লগতে এজ এ টিম কাম কৰি আছো সবকে থ্যাংক ইউ দিছো ধন্যবাদ জ্ঞাপন কৰিছো ট্ৰেনিংটো সফল কৰা কাৰণে এতিয়া ফাৰ্ষ্টত আমি চাম যে কোম্পানীৰ লগত ব্ৰ্যান্ড কি আছে ব্ৰ্যান্ডখিনি চাই লৈছো এলিমেন্টছ ওয়েলনেস অন এন্ড অন আহাৰ নিউ ষ্টাৰ এমআই হোম ইণ্ডিয়া গ্ৰুপ এই ছটা ব্ৰ্যান্ড লৈ কোম্পানীয়ে ডিল কৰিছে আৰু ওয়েলনেস সম্পৰ্কে অলপ জানি লৈছো ওয়েলনেস বুলা বস্তুটো কি হয় ওয়েলনেস কথাটোৰ অৰ্থ হ'ল যে আজি ডেটত আপুনি কি বস্তু কৰি আছে আপোনাৰ লাইফষ্টাইলত আছে আপুনি খোৱা বোৱাত কৰিছে কি এনেকুৱা বস্তু কৰিছে যে আগলে আপুনি নিজৰ বডিটোক প্ৰটেক্ট হোৱাৰ কাৰণে ডিজিজ কম হোৱাৰ কাৰণে যিবিলাক বস্তু কৰে হেতুকে ওয়েলনেস বুলি কোৱা হয় তাৰমানে ওয়েলনেস ক্যাটাগৰীটো গম পালে যে আমাৰ আগলে ডিজিজ অহাৰ পৰা বডিটোক প্ৰটেক্ট কৰাটো আৰু প্ৰবলেম হোৱাৰ পৰা বডিটোক প্ৰটেক্ট কৰাটো আমি ইমিউনিটিৰ কথা খুব পাতি আছো একেদিনত আপোনালোকে এনেও যেটো সিচুৱেচন হৈ আছে চাৰিওফালে ইমিউনিটি বা ইমিউন সিস্টেম বুলা বস্তুটো বহুত বেছি ফেমাস হৈ আছে আমি সবে কথা পাতিছো আমিও ইয়াত কথা পাতিছো ইমিউনিটি বুলা বস্তুটো লৈ এতিয়া আজি আমি যেটো ব্র্যান্ড লৈ কথা পাতিম এটো হল আমাৰ এলিমেন্টছ ওয়েলনেস তো কিন্তু আয়ুৰ্বেদিক বেসড ব্র্যান্ড হয় আৰু ইয়াৰ কনসেপ্টটো কি হয় আয়ুৰ্বেদটোক মডাৰ্ন টেকনলজিৰ লগত মাৰ্জ আপ কৰি কম্বাইন কৰি কোনতে আমাৰ গোটেই এলিমেন্টছ ওয়েলনেসৰ ব্র্যান্ডটো স্লাইডত দেখিছে এলিমেন্টছ ওয়েলনেসৰ গোটেই ৰেঞ্জৰ প্ৰডাক্ট বিলাক আমাৰ লঞ্চ কৰা হৈছে এটা আমাৰ ফাদাৰ অফ এলিমেন্টছ ওয়েলনেস বুলি কলে ডক্টৰ ডি.বি.এ. নাৰায়ণা ছাৰক কোৱা হয় এখেতৰ যদি মই প্ৰফাইলটো অলপ ব্ৰিফ কৰো তেতিয়া হলে 45 ইয়াৰ্ছতকৈ বেছি এক্সপেৰিয়েন্স এখেতৰ আছে ফাৰ্মাত আৰু আয়ুৰ্বেদত এখেতক এক্সপাৰ্ট বুলি কোৱা হয় ফাৰ্মাত গোল্ড মেডেলিষ্ট হয় ডাবৰ আৰু হিন্দুস্তান লিভাৰ নিচিনা কোম্পানীত এজ এ ডিৰেক্টৰ এওঁৰ কাম কৰা এক্সপেৰিয়েন্স আছে এখেতৰ প্ৰফাইলটো উনিয়ে গম পাইছে যে কেনেকুৱা গ্ৰেট পাৰ্সনালিটি আমাৰ ব্র্যান্ডৰ পিছত আছে ডেফিনেটলি তাত কোৱালিটিটো এস্টাবলিশ হৈ যায় অলপ
Elements Wellness 2019 or Best Healthcare Brand or Award pale. Eto award kon dia hoisile Economic Times or falar pora jetu Times of India Media House or eta part hoy. Economic Times এওঁলোক নিজেও কৈছে যে এওঁলোকৰ হিষ্ট্ৰীত এইটো ফাৰ্ষ্ট টাইমৰ কাৰণে হৈছে যে প্ৰথমবাৰৰ কাৰণে যিকোনো কোম্পানী ইমান কম সময়ৰ ভিতৰত এই এৱাৰ্ডখন পালে তাতে হেতুৰ পৰা আপোনালোকে গম পাইছে যে এলিমেণ্টছ ৱেলনেছৰ কোৱালিটি লেভেলটো কি হয় এতিয়া মই ভিডিও এখন চলাম এই ভিডিওখন চাওক তাৰপিছত আকৌ আহি আছো আকৌ কথা পাতিম Together for Elements Wellness. Joining us on stage next is the Economic Times Best Healthcare Brands. Ladies and gentlemen, this evening is about recognizing those who've done their very best in the healthcare segment, be it personal care, sports nutrition, wellness, all a part of good health and more. Many congratulations to the team. I'd like to thank you for joining us. Video kon asile amar award function or video award receive kora video eta Elements Wellness brand to ahi goisu আজি যেটো আমি প্রোডাক্ট কভার কৰিম এটো হল আমাৰ নাটচিয়াম ক্যাপলেটস নাটচিয়াম মানে হল তামানে ন্যাচারাল ক্যালসিয়াম ন্যাচারালৰ পৰা নেট লোৱা হৈছে আৰু ক্যালসিয়ামৰ সিয়ামটো লোৱা হৈছে নাটচিয়াম তামানে আমাৰ ক্যালসিয়াম সাপ্লিমেন্ট সম্পৰ্কে আমি আজি কথা পাতিম এটা ক্যালসিয়াম বুলি কলে ক্যালসিয়াম কলে এটা সৰু এটা এক্সাম্পল দিম গম পাবো ক্যালসিয়ামৰ ইম্পৰ্টেন্সটো কি হয় আমাৰ দেশৰ ভিতৰত আমি যেতিয়া ফুৰিবলৈ যাওঁ আমি বহুত এনেকুৱা দেখিছো যে পুৰণা বহুত এনেকুৱা বিল্ডিং আছে যেবিলাক এতিয়াও বহুত ষ্ট্ৰংলি থিয় হৈ আছে তাৰমানে একো প্ৰবলেম হোৱা নাই আমি যেতিয়া ফুৰিবলৈ যাওঁ বিভিন্ন জায়গাত আমি দেখিছো এনেকুৱা বহুত পুৰণা বিল্ডিং আছে যেবিলাক এতিয়াও বহুত ষ্ট্ৰংলি থিয় হৈ আছে নিজৰ জায়গাত এই আগতে বিল্ডিং বিলাক কিহেৰে বনোৱা হৈছিল জানেনে সিমেন্টৰ যেতিয়া হেৰি হোৱা নাই সিমেন্ট বুলা বস্তুটো অহা নাই তেতিয়া কিন্তু বিল্ডিং বিলাক হেৰি সিমেন্টটো নথকা কাৰণে কিহেৰে বনোৱা হৈছে চুনা বুলি যেটো কয় হেতু বনা হৈছে স্যান্ডৰ লগত ওয়াটাৰটো মিক্স কৰি পেলাই চুনা যেটো আমাৰ চুনাত কি থাকে আমাৰ ক্যালসিয়াম হাইড্ৰক্সাইড বুলা বস্তু থাকে তাৰমানে ক্যালসিয়ামটো ইয়াৰ পিছত আছে ক্যালসিয়ামটো হেতু কাৰণে স্ট্ৰেংথৰ এটা সিম্বল বুলি কোৱা হয় তাৰমানে যেটো শক্তিবান কিবা এটা বস্তু যদি ষ্ট্ৰং কৰিব লাগে হেতুৰ সিম্বল বুলি কোৱা হয় এতিয়া ক্যালসিয়াম কিহত লাগে হেতু ফাৰ্ষ্টত চাই লৈছো ক্যালসিয়াম কিহত লাগে আমাৰ দাঁতত আৰু হাড়ত লাগে 99% ক্যালসিয়াম কিন্তু 1% ক্যালসিয়াম কিহত লাগে আমাৰ সফট টিস্যু আৰু আমাৰ তেজত এতিয়া ৰাইট হ্যান্ড সাইডত আপোনালোকে স্লাইডখনত দেখিছে যে দুটা পিকচাৰ আছে এটা ফাৰ্স্ট যেটো বাটাৰফ্লাই নিচিনা আপোনালোকে দেখিছে এটো থাইৰয়েড গ্ল্যান্ড হয় থাইৰয়েড গ্ল্যান্ডৰ আৰু সেকেন্ড পিকচাৰটো হেতু পিছতে ইয়েলো ডটস কিছুমান দেখিছে চাৰিটা ডটস আছে হেবিলাকক কোৱা হয় প্যাৰাথাইৰয়েড গ্ল্যান্ড এতিয়া এই গ্ল্যান্ডখিনিৰ কাম কি হয় ক্যালসিয়াম এবজৰ্পচনৰ কাম হয় আমি যেতিয়া খোৱা বোৱাৰ পৰা ক্যালসিয়ামটো আমাৰ বডি ভিতৰলৈ যায় ব্লাডত যায় এটো থাইৰয়েড গ্ল্যান্ডৰ কাম হয় যে ক্যালসিয়াম 99% ক্যালসিয়ামটো লৈ পেলাই বোন আৰু দাঁতত লৈ যায় দাঁতত আৰু বোনত যেটো ক্যালসিয়াম পাইগে এটো থাইৰয়েড গ্ল্যান্ডৰ কাম হয় এবজৰ্ব কৰি পেলাই তালৈকে লৈ যায় কিন্তু যেতিয়া আমাৰ বডিত ক্যালসিয়ামৰ কমি হৈ যায় তাৰমানে ক্যালসিয়ামটো কম হয় ডেফিচিয়েন্সি হৈ যায় তেতিয়া কিন্তু সেকেন্ড যেটো ইয়েলো ডটস দেখিছে প্যাৰাথাইৰয়েড বুলি যেটো আমি কৈছো প্যাৰাথাইৰয়েড গ্ল্যান্ডে কি কৰে এতিয়া বডিৰ ভিতৰত ক্যালসিয়াম নাই কিন্তু ব্লাডত কিছুমান ৰিঅ্যাকচনৰ কাৰণে কিন্তু আমাৰ ক্যালসিয়াম 100% লাগে তে সেই ক্যালসিয়ামটো কৰ পৰা লয় প্যাৰাথাইৰয়েড গ্ল্যান্ডে কি কৰে আপোনাৰ হাড়ৰ পৰা ক্যালসিয়ামটো লৈ পেলাই ব্লাডলৈকে লৈ যায় এই হাড়ৰ পৰা ক্যালসিয়াম লোৱাৰ সিস্টেমটো যদি বহুত দিনলৈকে চলি আছে তাৰমানে দীঘলীয়া টাইমৰ কাৰণে যদি আপোনাৰ হাড়ৰ পৰা ক্যালসিয়ামটো লোৱাৰ প্ৰসেসটো চলি আছে তেতিয়া লাহে লাহে কি হ'ব আপোনাৰ হাড়বিলাক ফুফুলা হৈ যাব তাৰমানে যেটো আমি অস্টিওপৰোসিছৰ প্ৰবলেম বুলি কওঁ মেডিকেল সায়েন্সত ইয়াৰ বাহিৰে ক্যালসিয়াম কিহত লাগে আমাৰ ব্লাড ক্লটিং যেটো প্ৰসেস হয় তাৰমানে তেজটো জমি যোৱাৰ যেটো প্ৰসেস হয় হেতুত ক্যালসিয়াম লাগে নাৰ্ভটো সিগন্যাল দিবলে ক্যালসিয়াম লাগে মাসলস খিনি স্কুইজ কৰিবলে ক্যালসিয়াম লাগে হাৰ্ট বিটটো নরমাল থবলে ক্যালসিয়াম লাগে চুলি হৰাৰ পৰা যদি বাচিব লাগে তাত আমাৰ ক্যালসিয়াম লাগে এই গোটেইখিনি বস্তুত আমাৰ ক্যালসিয়াম লাগে এটা কিছুমান ফ্যাক্টস এন্ড ফিগাৰ কোৱা হৈছে এটো সাধাৰণতে কোৱা হয় নরমালি 60 কেজি যদি কাৰবাৰ বডি ওয়েট হয় এই বডি ওয়েটটো এই বডিটোত
1 কেজি ক্যালসিয়াম বডিটোত থাকে তাৰমানে 60 কেজি এভাৰেজত যদি এডাল্ট হয় বডি weight to 60 কেজি হয় এডাল্টৰ তেতিয়া হলে এখেতৰ বডিত কিমান থাকিব 1 কেজি ক্যালসিয়াম থাকিব 1 কেজি ক্যালসিয়াম থাকিব হে 1 কেজি ক্যালসিয়ামৰ ভিতৰত প্ৰবলেমটো কি হয় 700 mg ক্যালসিয়াম কিন্তু পাৰ ডে আমাৰ এক্সক্ৰিট হৈ যায় তাৰমানে বডিৰ পৰা উলিয়াই যায়গে আমাৰ যেটো বিভিন্ন ধৰণে আমাৰ টক্সিনস বিলাক উলাই আমাৰ আমি মলত্যাগ কৰো ইউৰিন উলাই হেতু তেনেকেকে আমাৰ বডিৰ পৰা 700 mg ক্যালসিয়াম কিন্তু উলিয়াই যায় তো বহুত কম ক্যালসিয়াম বডিত থাকি যায়গে আৰু এভাৰেজ ইন্ডিয়ান ডায়েটত কয় 20 to 50% ক্যালসিয়াম absorb হয় তাৰমানে একদম মিনিমাম ৰেঞ্জ টু হল 20 আৰু ম্যাক্সিমাম টু 50 তাতকে বেছি ক্যালসিয়ামটো absorb হ'ব নোৱাৰে ক্যালসিয়ামৰ কাৰণে যেটো আমাৰ খোৱা বোৱা বিলাকত সোৰ্সেস হয় এইবিলাক কি হয় সাধাৰণতে কিছুমান সোৰ্স আমি গম পাওঁ যেনেকে গাখীৰ হয় cheese হয় yogurt হয় soya products বিলাক হয় আৰু হেউজিয়া যিবিলাক leafy vegetables তাৰমানে শাক-পাচলি যেটো আমি কওঁ তাত হয় এনেকুৱা বস্তু বিলাকত আমাৰ ক্যালসিয়াম যেটো কন্টেন্ট হয় এটো থাকে হাইপোক্যালসিয়াম হাইপোক্যালসিয়া বুলি কয় এটো যদি নরমালি মই কবলে যাও হাইপোক্যালসিয়াটো এটো হল আমাৰ ক্যালসিয়াম ডেফিসিয়েন্সি ক্যালসিয়াম ডেফিসিয়েন্সিটো কিন্তু আমাৰ যেতিয়া ব্লাডত ক্যালসিয়াম লেভেলটো কমি যায় হেতু কোৱা হয় যেটো আমাৰ ডেফিসিয়েন্সি হয় সিম্পল কে যদি কব যাও হেতু হাইপোক্যালসিয়া বুলি কোৱা হয় এটা ভিটামিন ডি বুলা বস্তুটো আমাৰ ক্যালসিয়ামৰ এবজর্পশনটো ইমপ্ৰুভ কৰি দিয়ে ভিটামিন ডি বুলা বস্তুটো বহুতে শুনিছেও সাগে আৰু ইন্ডিয়ানছৰ মাজত কিন্তু ভিটামিন ডি ডেফিসিয়েন্সি বহুত বেছি আছে বুলি কয় এটা এটো পাব গলে কি সোর্সেস আছে সোর্স আছে আপুনি যেটো যদি কণী খাইছে কণীৰ যেটো মাজৰ ডখৰ মানে যেটো হালদিয়া পোরশন হয় ইয়ক বুলি কোৱা হয় হেতু পৰা আপুনি ভিটামিন ডি টো পাব পাৰে কিন্তু সবতকে ভাল ভিটামিন ডি সোর্সেসটো হল ৰাতিপুৱা যেটো আমাৰ সানলাইট হয় হেতু যদি আপুনি 15 পৰা 20 মিনিট আপুনি সানলাইটটো ললে তাত আপুনি ভিটামিন ডি টো বহুত বেছি পাব কিন্তু সদায় মনত থব ৰাতিপুৱা মৰ্নিংত যেটো সানলাইট হয় হেতুতে কিন্তু ভিটামিন ডি থাকে তাৰমানে এটো অন এন এভাৰেজ কোৱা হয় 10টা বজাৰ লৈকে যেটো সানলাইট হয় ৰাতিপুৱাৰ পৰা তাৰমানে সানৰাইজ হোৱাৰ পৰা ইমান লৈকে 10টাৰ ভিতৰত যদি আপুনি সানলাইটটো লব পাৰিছে হেতু আপোনাৰ ভিটামিন ডি যেটো মাত্ৰাটো হেতু বহুত বেছি ভাল থাকে সবতকে ভাল সোর্সেস ভিটামিন ডি হেতুৱে হয় তো চেষ্টা কৰিব 15 পৰা 20 মিনিট সানলাইটটো ৰাতিপুৱা উঠি যদি লব পাৰে হেতু আপোনাৰ ভিটামিন ডি যেটো কমি হয় বা ভিটামিন ডি সোর্সেস হয় এটো সবতকে ভাল সোর্সেস হয় 10টা পিছত কিন্তু আমাৰ ইউভি ৰেজটো বহুত বেছি বাঢ়ি যাব পাৰে এটো সার্ভেত দেখা গৈছে এটো এটা ক্যালসিয়াম ডেফিসিয়েন্সি যেটো এটো এটা বহুত কমন হৈ গল আজি ডেটত এটা ক্রনিক্যাল ইল ফেজ বুলি কোৱা হয় বহুত বেছি কমন হৈ গল গ্লোবালি এটো দেখা গৈছে যে ক্যালসিয়াম ডেফিসিয়েন্সি যেটো রিস্ক হয় বা চান্সেস হয় এটো বহুত হাই হৈ গৈ আছে গ্লোবালি মানে আমাৰ অকল ইন্ডিয়াৰ কথা কোৱা নাই গ্লোবাল মানে গোটে পৃথিৱীখনৰ মাজতে এটো হোৱা গৈছে মানে হৈ গৈছে চান্সেসটো এতিয়া আমি যদি মহিলাসকলৰ কথা পাতো মহিলাসকলৰ মাজত এটো লেভেলটো বহুত লো আছে আনএৱেৰ হোৱাৰ কাৰণে তাৰমানে আমি সতৰ্কতা ইমান এটো সতৰ্কতাটো মানি নচলো সতৰ্ক নহও মহিলাসকলৰ মাজত কিন্তু এটো কাৰণে ক্যালসিয়াম ডেফিসিয়েন্সিটো বেছি মাত্ৰাত দেখা যায় এতিয়া কোন কোন ক্যালসিয়াম ডেফিসিয়েন্সিটো বেছি হোৱাৰ চান্সেসটো থাকে হেতু চাইলো older adults তাৰমানে বয়সস্থ মানুহ বিলাকৰ চান্সেসটো বেছি থাকে ক্যালসিয়ামটো ডেফিসিয়েন্ট তাৰমানে ক্যালসিয়ামটো কমি যোৱাটো টিনেজার যেটো আমি কিশোৰ অৱস্থা বুলি কওঁ এই টিনেজিং টাইমটো যেটো হয় হেতুত কিন্তু আমাৰ ক্যালসিয়াম ডেফিসিয়েন্সি হ'ব পাৰে যদি ওভাৰৱেট হয় কোনবা তেতিয়াও আপোনাৰ ক্যালসিয়াম ডেফিসিয়েন্সি হ'ব পাৰে আৰু যদি কাৰবাৰ মাল্টিপল প্ৰেগনেন্সিজ হৈছে তাৰমানে এটাতকে বেছি বাৰ প্ৰেগনেন্ট হ'ল আৰু ল্যাক্টেটিং মহিলাসকল এওঁলোকৰ মাজত কিন্তু ক্যালসিয়াম ডেফিসিয়েন্সিটো হোৱাৰ চান্সেস বেছি আৰু যদি এক্সেস সোডিয়াম লৈ আছে বা প্ৰটিন লৈ আছে তেতিয়াও কিন্তু ক্যালসিয়াম ডেফিসিয়েন্ট হ'ব পাৰে কাৰণ ইয়াৰ এবজর্পশন ৰেটটো বেয়া হৈ যায় আৰু ক্যালসিয়ামটো উলাই যোৱাৰ যেটো প্ৰসেস সোডিয়ামটো বহুত ললে কি হয় ক্যালসিয়ামটো আপোনাৰ বডিত যেটো এক্সক্ৰিশন অফ ক্যালসিয়াম বুলি কোৱা হয় আমাৰ বডিৰ পৰা এক্সক্ৰিশন মানে কিবা এটা বস্তু উলিয়াই যোৱা এই এক্সক্ৰিশন লেভেলটো বহুত বেছি বাঢ়ি যায়গে সোডিয়ামটো বেছি ললে তো এই বাউল ডিসঅর্ডাৰটো থাকিলেও কিন্তু আমাৰ ক্যালসিয়াম ডেফিসিয়েন্সি হ'ব পাৰে বাউল ডিসঅর্ডাৰ মানে আমাৰ পেটটো যদি ভালকে কাম কৰা নাই তাৰমানে যেটো হজম হয় এই ডাইজেশনৰ প্ৰবলেম আছে তাৰমানে পেটৰ প্ৰবলেম যদি বহুত আছে যিকোনো প্ৰবলেম হ'ব পাৰে তেতিয়াও কিন্তু আমাৰ ক্যালসিয়াম ডেফিসিয়েন্ট হ'ব পাৰে এইবিলাক মানে
তো আমি কাৰ বেছি হ'ব পাৰে এইখিনি চালো এতিয়া ক্যালসিয়াম ডেফিচিয়েন্সি হলে সিম্পটম বিলাক কি হয় এইখিনি চাই লৈছো লক্ষণ বিলাক কি হয় মাসল প্ৰবলেম হ'ব পাৰে মাংসপেশীৰ প্ৰবলেম হ'ব পাৰে টায়াৰ্ডনেস বহুত হ'ব এনাৰ্জি লেভেলটো কমি যাবগে নখৰ চুলিৰ আৰু স্কিনৰ কোৱালিটিটো বেয়া হৈ যায়গে ড্ৰাই হৈ যাব অস্টিওপৰোসিসৰ প্ৰবলেম হ'ব পাৰে যেটো অলৰেডি মই কলো আপোনাৰ হাড়খন হাড় বিলাক বডি হাড় বিলাক ফুফুলা হৈ যাব পাৰে অস্টিওপৰোসিস বুলি কোৱা হয় পেইনফুল PMS হ'ব পাৰে PMS মানে হল যেটো মেনস্ট্ৰুৱেল সাইকেল অহাৰ আগৰ পৰা 3-4 দিন আগৰ পৰা কিছুমান সিম্পটম আহে হেতু মেন্স হোৱা নাই কিন্তু পেইনফুল হল তাৰমানে PMS প্ৰবলেমত আপুনি পেইন বহুত ফিল কৰিব দাঁতৰ প্ৰবলেম ডেফিনেটলি হ'ব পাৰে দাঁত এনেকুৱা এটা বস্তু যত 99% ক্যালসিয়াম পাৰ্ট হয় definitely dental problem ho pare bacha bilakor khetrot growth problem ho pare growth to normally bhalke hua na eto ho pare height to kom hoy daily requirement calcium kele lage ekini sai losu etia sob absorption of calcium ami khanar pora jikini calcium lo ketia ba absorption to bhalke nohoy hetu karone ami bahira pora definitely calcium requirement to loa to bahut joruri hoy thyroid hormone bilaki ketia ba absorption rate to beya koi dibo pare amar petor jetu acidic medium hoy hetu karone kintu absorption to promote kore etu slightly then amar kisuman calcium jetu moi koisu feces through ulai jay tamane amar jetu molotyag buli ko tat amar calcium or maximum part khini uliai jay to ekhini gotei khini reason hoy jetu karone amar calcium to amar lage important hoy requirement to এতিয়া ক্যালসিয়াম লোৱাটো জৰুৰী কেলে হেতু আমি চাই লৈছো ক্যালসিয়াম লোৱাটো জৰুৰী হেতু কাৰণে কাৰণ আপা ক্যালসিয়ামটো কম হৈ গলে কি হ'ব ব্যাক পেইন কাভাৰ স্টাৰ্ট হৈ যায় আৰু কেতিয়াবা দেখিছে ইয়াত পিকচাৰটো আছে স্লাইডত সব ইয়াত কেতিয়াবা কি হয় আপোনাৰ যদি ক্যালসিয়ামটো কম হৈছে বডি তাৰমানে আপুনি ডেফিচিয়েন্সি হৈছে ক্যালসিয়ামৰ আমাৰ যেটো মেৰুদণ্ড হয় তাৰমানে ৰাজহাড় যেটো আমি কওঁ এটো অলপ বেকা হৈ পেলা আগৰ ফালে উলিয়া যায় আৰু এটো দেখাত কেনেকুৱা হয় পেটৰ ভাগটো পেটৰ পোৰশনটো আগলে উলিয়া যায় পেটটো বহা যেন লাগে কিন্তু এটো কি হয় একচুয়ালি হাড়ৰ প্ৰবলেম হয় হাড়টো বেকা হৈ যোৱাৰ কাৰণে পিছফালৰ পৰা কিন্তু আমাৰ পেটৰ যেটো জায়গা আছে এটো আগৰ পৰা উলিয়া যায় এজৰ লগত আমাৰ শ্ৰিংকেজ এটা হয় এটো কাৰণে ক্যালসিয়াম ডেফিনেটলি লাগে এই বোন হেলথটো এটো কাৰণে বহুত বেছি ধ্যান দিয়াটো জৰুৰী হয় আৰু যেনেকে এজ হৈ থাকে যিমান বেছি এজ হ'ব ইমানে বেছি বোন হেলথটো ধ্যান দিয়াটো বহুত বেছি জৰুৰী হয় এতিয়া আমাৰ যেটো বোন বিলাক হয় এটো কিন্তু ৰেগুলাৰলি মোল্ড হয় তাৰমানে বোন সেলস বিলাক যিবিলাক আছে বোন সেল মানে কোষ বিলাক যিবিলাক আছে এইবিলাক কিন্তু ৰিপ্লেস হয় ৰেগুলাৰলি পুৰণি সেল বিলাকৰ জায়গাত ৰিপ্লেস হৈ পেলাই নতুন সেল বিলাক ৰেগুলাৰলি বনি থাকে এটো এটা কাৰণ হয় নেক্সট হল বোন বিল্ডিং টো কিন্তু 30 ইয়াৰ্স অফ এজৰ লৈকে হয় তাৰ পিছত কিন্তু আমি নিজে ধ্যান দিব লাগে এটো কাৰণে সাধাৰণতে আপুনি কোৱা শুনিছে সাকে যে 30 বছৰ হৈ গলে মহিলাসকলৰ মাজত কিন্তু বোন ডেন্সিটিটো কমি যায়গে কেতিয়াবা তেতিয়া ক্যালসিয়াম সাপ্লিমেন্ট লোৱাটো বহুত বেছি জৰুৰী হয় এলিমেন্টাল ক্যালসিয়াম তাৰমানে ক্যালসিয়ামৰ কাইন্ডস বিলাক আমি এতিয়া চাই লও কি ধৰণৰ ক্যালসিয়াম বিভিন্ন ধৰণৰ ক্যালসিয়াম হ'ব পাৰে ক্যালসিয়াম কাৰ্বনেট হ'ব পাৰে ফসফেট হ'ব পাৰে সাইট্ৰেট হ'ব পাৰে ল্যাকটেট হ'ব পাৰে গ্লুকোনেট হ'ব পাৰে এইবিলাক কিন্তু মুখস্থ একদম কৰিব নালাগে আমি অকল ইনফৰমেশন দিয়া কাৰণে আপোনাক দিছো এখিনি ডিটেইলছত যাব নালাগে আৰু মুখস্থত হ'ব লাগিব এনেকুৱা একো বস্তু নহয় এটা কথা সদায় মনত থব এদিনত এবাৰত কিন্তু 500 mg পৰা 600 mg লৈকে আপোনাৰ বডিয়ে এবজৰ্ব কৰিব পাৰে তো হেতু সদায় মনত থব এক্সেস ডোসেজও হৈ যাব নালাগে সোর্সেস অফ ক্যালসিয়াম আমাৰ লগত কি আছে এখিনি চাই লও আৰ্থ সোর্সেস আছে সিনথেটিক সোর্সেস আছে আৰ্থ সোর্সেসত কি আছে যেটো আমি সাধাৰণতে ব্ল্যাক বোর্ডত চকেৰে যেটো লিখু চকটো আমাৰ ক্যালসিয়ামেৰে বনোৱা হয় লাইমস্টোন যেটো হেতু ক্যালসিয়ামেৰে বনোৱা হয় মাৰ্বল যেটো আমি ফ্লোৰত ইউজ কৰো ঘৰত হেতু ক্যালসিয়ামেৰে বনোৱা হয় ঠিক তেনেকে সিনথেটিক সোর্সেস বিলাকো আছে এনিমেল সোর্সেস আছে এটো সবে গম পায় পিকচাৰটো দেখিছে যে শেলস বিলাক থাকে বোনস বিলাক থাকে আমাৰ যেটো আমি শেলস কও হংক কও এইবিলাক গোটেইখিনি কিন্তু ক্যালসিয়াম এনিমেল সোর্সৰ পৰা অহা ক্যালসিয়াম কিন্তু সবতকে ন্যাচাৰাল ক্যালসিয়াম কোনটো হয় আমাৰ গাখীৰৰ পৰা অহা ক্যালসিয়ামটো আমাৰ বডিৰ কাৰণে বডিটো ন্যাচাৰাল হয় তো আমাৰ বডিৰ কাৰণে কোনটো ক্যালসিয়াম সবতকে সেফ হ'ব ডেফিনেটলি ন্যাচাৰাল ক্যালসিয়াম যেটো গাখীৰৰ পৰা ইউজ হয়
এলিমেণ্টছ ৱেলনেছৰ নেটচিয়ামৰ সবতকে ডাঙৰ প্লাছ পইণ্ট এইটোৱে হয় ইয়াত নেচাৰেল গাখীৰৰ কেলচিয়ামটো ইউজ কৰা হৈছে নেটচিয়ামৰ নভেল কম্বিনেশ্যন বা নভেলটি কি হয় এটো আমি চাই লৈছো ডেফিনেটলি ফাৰ্স্ট পইণ্ট এইটোৱে হয় যে এটো গাখীৰৰ কেলচিয়ামটো ইউজ হৈছে যেটো টেকনলজি ইউজ কৰা হৈছে এটো বনোৱা সময়ত হেতু টেকনলজিটো বহুত নতুন ইউজ কৰা হৈছে নভেল হয় ক্যালসিয়ামৰ লগে লগে আৰু তিনটা বস্তু ইয়াত দিয়া হৈছে ম্যাগনেসিয়াম ফসফরাস আৰু পটাসিয়াম এই তিনটা বস্তুৰ কাম কি হয় এইখিনি তিনটা বস্তু লগতে কাম কৰি ক্যালসিয়ামৰ এবজর্পশন ৰেটটো ভাল কৰে তাৰ মানে আমি দেখিছো কেতিয়াবা কি হয় ক্যালসিয়ামটো আপুনি বডি ভিতৰত লৈ আছে কিন্তু এটো এবজর্ব হোৱা নাই এবজর্ব নহলে কিন্তু এটো আপোনাৰ একো কামত নাহে তাৰ মানে মই সদায় নিজৰ ট্ৰেনিংত এটা এক্সাম্পল দিও এই সিম্পল এক্সাম্পলটো দিছো এটো বুজিবলৈ ইজি হ'ব নতুন মানুহৰ ধৰি লওক আপুনি জুসৰ বটল এটা লৈ আনিলে কিবা হেলথ ড্ৰিংক আনিলে আৰু ঘৰৰ ভিতৰত লৈ আনিলে কিন্তু অনা পিছত কি হ'ল এটো খুলিবলৈ পৰা নাই আপুনি বটলটো এতিয়া যদি বটলটোৱে খুলিব নোৱাৰিছে এটো আপুনি খাব পৰা নাই আৰু নেখালে এই জুসৰ বেনিফিট কিনি কিন্তু আপুনি পোৱা নাই বডিৰ ভিতৰত ঠিক তেনেকে ক্যালসিয়ামৰ লগত হ'ব পাৰে আপোনাৰ বডিৰ ভিতৰত ক্যালসিয়ামটো গুচি গল কিন্তু এটো এবজর্ব নোহোৱাৰ কাৰণে কিন্তু বেনিফিট কিনি পুৰা নাহিব আপোনাৰ ডেফিচিয়েন্সিটো থাকি যাব পাৰে ইয়াৰ লগতে ইয়াৰ হায়াৰ এবজর্পশন কেলে হয় এই তিনটা বস্তু অলৰেডি আমি দি দিছো এটো কাৰণে নেটচিয়ামৰ যেটো ক্যাপলেট বিলাক আছে এটো কিন্তু এবজর্পশন ৰেটটো বহুত বেছি হয় এটা বস্তু আমি সদায় দেখিছো যে আমি আগতো বেলেগ বেলেগ প্ৰডাক্টটো আমি সদায় ডিসকাস কৰিছো বহুতে মোৰ যদি ট্ৰেনিংত বহিছে এটো কথা শুনিছে যে কেতিয়াবা কি হয় আমাৰ বহুত বেছি ক্যালসিয়াম কন্টেন্ট বস্তুবিলাক খালে আমাৰ বস্তু এটা চান্সেস থাকে যে আমাৰ স্টোন হোৱাৰ চান্সেসটো থাকে এটো মাৰ্কেটৰ ক্যালসিয়ামৰ লগত বহুত থাকে তাৰমানে এটো সিনথেটিক ন্যাচাৰাল ওয়েট নিদিয়ে সিনথেটিক ওয়েট দিয়ে কেমিক্যাল বিলাক থাকে এটো কাৰণে চান্সেসটো থাকে বহুত বেছি দীঘলীয়া টাইমৰ কাৰণে যদি ক্যালসিয়াম কোনবা খাই আছে তেতিয়া হলে কিন্তু স্টোন হোৱাৰ চান্সেসটো থাকে কিন্তু আমি ইয়াৰ সলিউশনটো আগৰ পৰা দিছো ইয়াত গোকশুৰ বুলা হাৰ্বস এটা দিয়া হৈছে গোকশুৰ নামটো মনত থাকিব এটো ইয়াৰ এটো প্ৰডাক্টৰ ডাঙৰ ইউএসপি হয় গোকশুৰৰ কাম কি হয় এটো পিকচাৰ যেটো দেখিছে এটো গোকশুৰ হয় গোকশুৰৰ কামটো হ'ল যে আপোনাৰ বডিৰ ভিতৰত এটো ক্যালসিয়াম যেটো স্টোন এক্সেস ক্যালসিয়ামৰ কাৰণে স্টোন হোৱাৰ চান্সেস হয় এই চান্সেসটো হ'বলৈ নিদিয়ে আৰু যদি হৈ গৈছে তেতিয়া হলে এটো গলাই দিয়াৰ কামটো কৰে তো এটো ডেফিনেটলি ডিজলভ কৰি দিয়ে যেটো স্টোন আমাৰ ফৰ্মেশনৰ চান্সটো থাকে ইয়াত পিপলি দিয়া হৈছে পিপলিও ইয়াৰ এবজর্পশন ৰেটটো বঢ়াই দিয়ে নেটচিয়ামটো যদি কোনবাই দেখিছে মাজত এটা পিকচাৰ যেনেকে দিয়া হৈছে মাজতে এটা লাইন ড্ৰ কৰা হৈছে এটো এটা কাৰণ আছে এটো আগলে গম পাব এটো আপুনি এনেকুৱাকে লাইনটো ড্ৰ কৰিছে যে আপুনি যেতিয়া যদি ক্যাপলেটটো ভাঙিবলৈ বিচাৰিছে তেতিয়া হলে ভাঙিলে কিন্তু এটো ইকুৱেল দুটা পোৰশনত ডিভাইড হৈ যায় ডিৰেকশন কি হ'ব এটো চাই লব বহুত ধ্যান দিব একিটা বস্তু আপুনি নোট কৰিব পাৰে 5 বছৰৰ পৰা 70 বছৰলৈকে যিকোনো মানুহক নেটচিয়ামটো দিব পাৰে 5 বছৰ তলত এটো নিদিব এবাৰৰ যেটো সাৰ্ভিং হ'ব হেতু সাৰ্ভিংত কিন্তু আপুনি 33% ডেইলি ৰিকোয়াৰমেন্ট অফ ক্যালসিয়ামটো পুৰা কৰে তাৰ মানে এটা ক্যাপলেট যেতিয়া আপুনি লব তাত কিন্তু আপুনি ডেইলি যিমান আপোনাক ক্যালসিয়াম লাগে হেতু 33% আপোনাৰ হেইটো ক্যালসিয়াম পোৰশনটো আপোনাক দি দিব ক্যাপলেটটো স্পেশাল ডিজাইন কৰা হৈছে যেনেকে মই অলৰেডি মেনশন কৰিলো যে আপুনি যেতিয়া ভাঙিবলৈ বিচাৰিব দুটা ইকুৱেল পোৰশনত এটো ভাঙি যাব আৰু এটা ক্যাপলেট আফটাৰ ফুড লব লাগিব এটো মনত থব এটা ক্যাপলেট যথেষ্ট হয় পাৰ ডে আৰু এটো পানীৰ লগত যেতিয়া লৈছে এটো মনত থব একে লেঠাৰিয়ে তাৰ মানে কন্টিনিউয়াসলি ৰেগুলাৰলি আপুনি 3 মাহ লৈ পেলাই তাৰ পিছত গ্যাপ এটা দিয়াটো জৰুৰী হয় 3 মাহ ৰেগুলাৰলি লব তাৰ পিছত গ্যাপ এটা দিব এবিলাক বস্তু সক আৰু কিছুমান পয়েন্ট এতিয়া মই কবলৈ গৈ আছো যেবিলাক অলপ ধ্যান দিব 5 বছৰৰ পৰা 12 বছৰ বাছালৈকে তাৰ মানে 5 বছৰৰ পৰা 12 বছৰৰ কাবাক যদি বাচ্চাক দি আছে তেতিয়া হলে কিন্তু এডিনৰ ডোসেজটো আধা ক্যাপলেটৰ হ'ব হাফ ক্যাপলেট ডাঙৰে যদি লৈ আছে এটা ক্যাপলেট এডিনত দিব কিন্তু বাচ্চাক যদি দি আছে 5 বছৰৰ পৰা 12 বছৰলৈকে তেতিয়া হলে এডিনৰ ডোজটো আধা ক্যাপলেট হ'ব
ঠিক হেতু কাৰণেহে আমাৰ ডিজাইনটো তেনেকে কৰা হৈছে মাজতে লাইন এটা ড্ৰ কৰি দিয়া হৈছে এটো যেতিয়া ভাঙিব ইকুৱেল পৰ্চনত ভাঙি যাব আধা আপুনি আজি দিব আধা আকৌ কাইলৈ বাচ্চাক দিব pregnant ladies বা lactating mothers or karone kintu product to ekebare recommended no hoy he pregnant lady ba lactating mothers product to recommend kori nidibo natrium aru belek medicine jodi korba konba loi ase tetia hole major gap to kintu 1 ghonta maintain kora tu joruri hoy আৰু ফিলিংত মই অলৰেডি কৈছিলো যে নেটচিয়াম আৰু ফিলিংৰ মাজৰ গ্যাপটো 1 ঘন্টা মেইনটেইন কৰিলে ভাল কিন্তু মোস্টলি এটো মনত থব দুটা যদি বেলেগ বেলেগ টাইমত লৈছে হেতু আৰু ভাল এই গোটেইখিনি বস্তু পয়েন্ট বিলাক অলপ ধ্যান দি গাইডলাইনস খিনি মনত থৈ পেলাই বস্তুটো যদি মাৰ্কেটত মুভ কৰিছে তেতিয়া হলে কিন্তু আপোনাৰ কাৰণে ভাল আৰু একেবাৰে যেনেকে মই কৈছো এবাৰত যেতিয়া আপুনি ক্যালসিয়াম আমি লওঁ বা নেটচিয়ামটো লৈছো এবাৰত কিন্তু 500 mg পৰা 600 mg এ বডিয়ে এবজর্ব কৰিব পাৰে হেতু কাৰণে তাতকে বহুত বেছি ডোজ একেবাৰত লব নেলাগে আৰু যদি দুটা ক্যাপলেট কাবাক দিছে এটা আপুনি ব্ৰেকফাষ্টত দিব এটা আপুনি ডিনাৰত দিব পাৰে তাৰমানে ডিনাৰ লোৱা পিছত লব লাগে ডেফিনেটলি খোৱা বস্তু এটো খালি পেটত নলব বস্তুটো কিবা এটা বস্তু খোৱাৰ পিছতে খাব লাগে হেতু কাৰণে ব্ৰেকফাষ্টৰ পিছত বা ডিনাৰৰ পিছত লব পাৰে আৰু যদি প্ৰিকশনৰ কাৰণে লৈছে তেতিয়া হলে এটা ক্যাপলেটে যথেষ্ট হয় Natrium দে আপোনাৰ বডিত কি কাম কৰে এখিনি চাই লৈছো বোন খিনি ষ্ট্ৰং কৰিব আপোনাৰ দাঁত ষ্ট্ৰং কৰিব আপোনাৰ যেটো কাৰ্টিলেজ আৰু জয়েন্টস খিনি আছে এখিনি প্ৰপাৰ কৰে মাসল হেলথটো এক্টিভ কৰি দিয়ে ব্লাড প্ৰেছাৰটো সাপোৰ্ট কৰে যেটো আমি ৰক্তচাপ বুলি কওঁ নাৰ্ভাছ সিস্টেমটো এক্টিভ কৰি দিয়ে ক্লটিং টাইমটো মেইনটেইন কৰে যেটো আমাৰ ব্লাড ক্লটিং টাইম বুলি আমি কওঁ টেষ্টটো জমি যোৱাৰ যেটো প্ৰসেস হয় এই টাইমটো মেইনটেইন কৰে হেয়াৰ লছৰ পৰা বচাই যেটো চুলি হৰাৰ যদি কাবা প্ৰবলেম আছে হেতু পৰা বচাই স্টোন ফৰ্ম হবলে নিদিয়ে বা ডিজলভ কৰিব পাৰে প্ৰিভেন্ট কৰিব পাৰে আৰু অপটিমাল এবজৰ্পচন তাৰমানে হাইয়েষ্ট এবজৰ্পচন আছে আমি ইয়াত ডিসকাস কৰিছিলো তিনটা বস্তু আমি অলৰেডি প্ৰডাক্টত ইউজ কৰিছো মেগনেছিয়াম ফসফৰাছ আৰু পটাছিয়াম এই তিনটা বস্তুৰ কাৰণে নেটচিয়ামৰ এবজৰ্পচন ৰেটটো ম্যাক্সিমাম লেভেলত এটো এবজৰ্ব হৈ যায় এতিয়া আমি কিছুমান পয়েন্টস আছে এখিনি ৰিভাইজ কৰি লম প্ৰডাক্টৰ পিছত আমি হদাই কৰো এটো ক্যালসিয়াম হয় যেটো গোকশুৰ দিয়া হৈছে গোকশুৰটো আমাৰ ষ্টনৰ পৰা বচাব আৰু পিপলি দিয়া হৈছে পিপলিটো কিহৰ পৰা বচাব পিপলিটো আমাৰ এবজৰ্পচন ৰেটটো ভাল কৰি দিয়ে ক্যালসিয়াম ইয়াৰ বাহিৰে এটা ক্যাপলেটত পাৰ সাৰ্ভিংত মানে এটা ক্যাপলেট যেতিয়া লৈ আছে তাত আপুনি 33% RDA হ'ব তাৰমানে ৰিকোয়াৰ্ড ডেইলি এলাউন্স ডেইলি আপোনাক যিমান ক্যালসিয়াম লাগে হেতু ভিতৰত 33% ক্যালসিয়াম আপুনি এটা ক্যাপলেটৰ পৰাই পাই যাব ফাৰ্স্ট টাইমৰ ইন্ডিয়াত ফাৰ্স্ট টাইমৰ কাৰণে তেনুকা এটা কিবা এটা আহিছে আৰু এটো যেটো গাখীৰটো ইউজ কৰা হৈছে এটো বভিন মিল্কৰ পৰা এক্সট্ৰাক্ট কৰা হৈছে Elements Wellness Natrium Caplet ইমান কিনি বেনিফিট আছে তে হেতু কাৰণে আমি হদাই কওঁ ক্যালসিয়াম মতলব Elements Wellness Natrium এতিয়া হদাই আমি ট্ৰেনিংৰ পিছত টাইপস অফ কাস্টমাৰ টু ডিসকাস কৰো আজিও আমি কৰিম কাৰণ এতিয়া আপোনাৰ কি হল প্ৰডাক্টটো সম্পৰ্কে যেটো আমি আজি ডিসকাস কৰিলো গোটে নলেজটো আপুনি পাই গল আপুনি এতিয়া কনফিডেন্ট পুৰা প্ৰডাক্টটো শেয়াৰ কৰিবলে বেলেগক কবলে বেলেগক মানে আমি মাৰ্কেটত গৈ কাম কৰিম মাৰ্কেটত এতিয়া কাস্টমাৰ কেনেকুৱা ধৰণৰ আছে আমি এটো চাই লওঁ তিনটা ক্যাটাগৰী কাস্টমাৰ পাবো A B C A ক্যাটাগৰীটো হেলদি হয় কোনো প্ৰবলেম আৰম্ভ হোৱা নাই B ক্যাটাগৰীটো হল যে হৰু হুৰা প্ৰবলেম আৰম্ভ হৈ গৈছে আৰু C ক্যাটাগৰীটো হল আমাৰ ক্ৰিটিক্যাল পেশেন্ট এই টাইপস অফ কাস্টমাৰটো আমি কেলে ডিসকাস কৰো কাৰণ আমাৰ প্ৰডাক্ট খিনি লৈ পেলাই যেতিয়া আমি কাম কৰিম যিকোনো বস্তুৰ টাৰ্গেট জনাটো বহুত বেছি ইম্পৰ্টেন্ট হয় আপুনি যেটো বিজনেস কৰি আছে আপুনি এটা টাৰ্গেট লৈ পেলাই কাম কৰে ঠিক তেনেকে আমি প্ৰডাক্টটো লৈও যদি কাম কৰিম আমি মাৰ্কেটটো টাৰ্গেট মাৰ্কেটটো জনাটো বহুত বেছি ইম্পৰ্টেন্ট হয় আমাৰ টাৰ্গেট মাৰ্কেট কোনটো A আৰু B ক্যাটাগৰী কাস্টমাৰটো কাৰণ আমাৰ ওয়েলনেস ক্যাটাগৰী প্ৰডাক্ট হয় এটো কাৰণে কাম কৰা যেটো এৰিয়া হয় এটো ওয়েলনেস ক্যাটাগৰীতে কাম কৰিব যেটো আমাৰ C ক্যাটাগৰী হয় এটো ইলনেস ক্যাটাগৰী প্ৰবলেম হয় তাত কিন্তু আপুনি যদি প্ৰডাক্টটো মুভ কৰিছে আপোনাৰ প্ৰডাক্টৰ ম্যাক্সিমাম ৰিজাল্ট আপুনি নেপাব হেতু কাৰণে ম্যাক্সিমাম ৰিজাল্টৰ কাৰণে প্ৰডাক্ট হদাই A আৰু B ক্যাটাগৰী মাজতে আপোনালোকে মুভ কৰিব
পাৰ্চেজিং যদি ক'বলৈ যাওঁ বেলেগ ৱেবছাইটৰ পৰা যদি পাৰ্চেজ কৰি আছে বা বেলেগ অনলাইন পৰ্টেলৰ পৰা যদি পাৰ্চেজ কৰি আছে তেতিয়াহ'লে কোম্পানীৰ ফালৰ পৰা কিন্তু কোনো গ্যাৰান্টি নাথাকে কাৰণ যেতিয়াই কোনো প্ৰডাক্ট বা ব্ৰ্যান্ড যেতিয়া বহুত বেছি ফেমাস হৈ যায় ইয়াৰ ডুপ্লিকেশন হোৱাৰ চান্সেছটো বাঢ়ি যায় প্ৰডাক্টটো ফেক হ'ব পাৰে ডুপ্লিকেট হ'ব পাৰে বা এক্সপায়াৰ্ড প্ৰডাক্ট হ'ব পাৰে হেতু কাৰণে আমাৰ ফালৰ পৰা একো গ্যাৰান্টি নাথাকিব আপুনি সদায় পাৰ্চেজিংটো কৰ পৰা কৰিব আমাৰ যেটো অফিচিয়েল সাইট হয় indiashopee.com বা আপুনি যদি নিজে স্টেপ ইন কৰি ৱাক ইন কৰি কিনিবলৈ বিচাৰিছে তেতিয়া হলে আপুনি ইন্ডিয়া শপিৰ বিভিন্ন জায়গাত বহুত ষ্টৰ আছে গোটেই দেশৰ ভিতৰত আপুনি ইন্ডিয়া শপি ষ্টৰত গৈও নিজৰ প্ৰডাক্ট খিনি পাৰ্চেজ কৰিব পাৰে এতিয়া আকৌ এটা কথা মেনশন কৰিছো আজি এই ট্ৰেনিংটো বহুত এনেকা আমাৰ বন্ধুসকল আছে যে আমাৰ ইউটিউবৰ চেনেলৰ মাধ্যমে ট্ৰেনিংটো লৈ আছে এই ইউটিউবৰ চেনেলটো আপোনালোকে এতিয়াও যদি সাবস্ক্ৰাইব কৰা নাই সোনকালে সাবস্ক্ৰাইব কৰক এতিয়াই সাবস্ক্ৰাইব কৰক কাৰণ সাবস্ক্ৰাইবটো কৰি ললে কিন্তু আপোনাৰ নিজৰ কাম ইজি হ'ব সাবস্ক্ৰিপশনটো ললে কি হয় আপোনালে অটোমেটিকলি এটা নোটিফিকেশন গুচি যায় যেতিয়া হাৰভেষ্টে কোনো ট্ৰেনিং প্ৰগ্ৰামটো চলাইছে এই নোটিফিকেশনটো ক্লিক কৰি আপুনি ডাইৰেক্টলি ট্ৰেনিংত বহি যাব পাৰে এটো কাৰণে হাৰভেষ্টৰ যেটো ইউটিউব অফিচিয়েল চেনেল আছে এটো যদি সাবস্ক্ৰাইব কৰা নাই এতিয়াই সাবস্ক্ৰাইব কৰি লওক আজি আমি কভাৰ কৰিলো আমাৰ ফিলিং লিকুইড এন্ড ক্যাপসুল আজি আমি কভাৰ কৰিলো আমাৰ নেক্সিয়াম ক্যাপলেটটো কভাৰ কৰিলো আকৌ আমি লগ পাম ঠিক একেটা জায়গাত নতুন এটা প্ৰডাক্ট লৈ আজি কাৰণে ইয়াতে হেক কৰিছো দীপায়ন্তা গাঙ্গুলী আকৌ লগ পাম থ্যাংক ইউ সো মাচ Thank you for watching. For more business and product videos subscribe the channel now.